আজি হৈছে 24 জুলাই সন্ধিয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। প্ৰথমটো খবৰ যদি আমি চাওঁ তেনেহ'লে আমি চৰকাৰৰ সৈতে লগ হৈ কাম কৰিব বিচাৰোঁ। এইদৰে মন্তব্য কৰিলে জাকিৰ হুছেইন চিকদা ডাঙৰীয়া। যিহেতু এতিয়া বান পৰিস্থিতি আপোনালোকে গম পায়, শিৱসাগৰ, চৰাইদেউ, সোণাৰী, জাজি জামুগুৰিৰ পৰা আৰম্ভ কৰি শিৱসাগৰ টাউনত এতিয়াও যিটো পৰিস্থিতিৰ ওপৰত সেইখিনি আপোনালোকে গম পাইছে, বানপানী কি কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে। তো এতিয়া এইখিনি ক্ষেত্ৰত এতিয়া চৰকাৰৰ লগ হৈ কাম কৰাৰ কথা কৈছে আৰু আমি সকলোৱে সহায় কৰিব লাগিব। এই যি এতিয়া বৰ্তমান যিসকল যি বানপীড়িত লোকসকল আছে তেওঁলোকক আমি উদ্ধাৰ কৰিব লাগিব, আমি সকলোৱে একলগ হৈ কাম কৰিব লাগিব। এইদৰে মন্তব্য কৰিছে জাকিৰ হুছেইন চিকদা ডাঙৰীয়াই। নেক্সট খবৰ যদি চাওঁ, অখিল গগৈক মই কথা ক'বলৈ সুবিধা দিছোঁ, অধ্যক্ষই দিয়া নাই। এই যিহেতু বিধানসভা বাজেট অধিৱেশনত যি অখিল গগৈ ডাঙৰীয়াই এইসমূহ কথা কৈছে যে যি অধ্যক্ষ ডাঙৰীয়াই মোক কথা ক'বলৈ নিদিলে, এক্সপেল কৰি দিলে, তো ইত্যাদি এইবিলাক খবৰ। আৰু বিশেষকৈ এইটো সময়ত এইবিলাক এনেকুৱা ধৰণৰ হৈ থাকিব নালাগে, যিহেতু এতিয়াও বহুতো শিৱসাগৰ কিছু ঠাইত এতিয়াও এই বানাক্ৰান্তই এইটো বিষোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। আৰু এতিয়া এই নুৰুল হুদা ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে মইতো সময় তেওঁক দিছোঁৱেই, বাকী অধ্যক্ষহে দিয়া নাই বুলি এইদৰে মন্তব্য কৰা দেখা গৈছে। এতিয়া শিৱসাগৰত যদি আমি চাওঁ তেনেহ'লে আজিও অপৰিৱৰ্তিত বান পৰিস্থিতি, টাউনৰ মাজত সেইখিনি বান হৈয়ে আছে, পানী আছেই। যি মাজত এতিয়াও আমি যদি চাওঁ তেনেহ'লে যদি আপোনালোকে ঠাইসমূহ চিনি পায় তেনেহ'লে মানকটাৰ পৰা আহি পিনি এই যি মানকটাৰ ৰাস্তাই আহি পিনি পহুগড় হওক, তো এইবিলাক অঞ্চল বহুত বেছি এতিয়া এই লোকসকলে তেওঁলোকে সেইখিনি সেইটো খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। তো এই মগৰাহাট অঞ্চল হওক বা এই ভিতৰৰ যিসমূহ অঞ্চলত এতিয়াও সেইখিনি তেওঁলোকে সুবিধা পোৱা নাই। এই ক্ষেত্ৰত চৰকাৰক অনুৰোধ জনাইছে, বা এই অনুৰোধ জনোৱাই নহয়, এতিয়া বিভিন্ন কোনোবা দল সংগঠন গৈছে, কোনোবা নিজেই নিজৰ ব্যক্তিগতভাৱে সহায় কৰিছে। তথাপিতো এনে কিছুমান জেগা আছে যি নেকি এতিয়া তাইলৈ কি হয়, গাড়ী লৈ যাব নোৱাৰে। তো এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সন্মুখীন হৈ আছে তেওঁলোক। আৰু এই ক্ষেত্ৰত তো আজি আমি যদি চাওঁ তেনেহ'লে আজিও এইখিনি অপৰিৱৰ্তিত বান পৰিস্থিতি শিৱসাগৰ এই ঠাইসমূহত। নেক্সটটো খবৰ যদি চাওঁ, বিলাসীপাৰা গান্ধী চকত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। তো CGPৰ কথা আপোনালোকে হয়তো নিশ্চয় গম পাইছে, দিল্লীত যিখিনি হ'ল এতিয়া আপোনালোকে সেইখিনি গম পাইছে। আৰু এই ক্ষেত্ৰত এতিয়া বিলাসীপাৰা গান্ধী চকত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ কৰা আজিত আমি যদি সেইখিনি চাওঁ তেনেহ'লে প্ৰতিবাদ কৰা দেখা যায়। নেক্সট খবৰ যদি চাওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি জনাইছে উজনি অসমত বানত মৃত্যু 50 জনলৈ বৃদ্ধি। তো এতিয়া বহুতো খবৰ আহি আছে এইবিলাক। তো এতিয়া নাজিৰাৰ ফালে চন্তক আপোনালোকে বিহুবোৰ এইফালে যদি যায় তেনেহ'লে এতিয়া পানী অলপ শুকাইছে, শুকোৱাৰ পাছত যিটো পৰিৱেশ একেবাৰে আপোনালোকে অবৰ্ণনীয়, মানে আপোনালোকে সেইখিনি নিজ যদি আপোনালোকে চকুৰে চাই সেইখিনি কেতিয়াও বিশ্বাস কৰিব নোৱাৰিব। এই যিদৰে মানে গৰু ছাগলী মানুহ, তো সেইখিনি মৃতকৰ সংখ্যা এইবিলাক বৃদ্ধি হৈ গৈ আছে। আৰু এই ক্ষেত্ৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে এই যি উজনি অসমত এতিয়া যিটো আমাৰ এতিয়া যোৰহাট হওক, যি শিৱসাগৰ হওক, নাজিৰা, চৰাইদেউ, তো এইবিলাকত তো এতিয়া মৃতকৰ সংখ্যা আমি যদি চাওঁ তেনেহ'লে বিশেষকৈ নাজিৰাৰ ফালে চন্তক বিহুবৰ এইফালে 50 জনলৈ বৃদ্ধি হৈছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনাইছে। নেক্সটটো সেইটোৱেই, আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি প্ৰতিশ্ৰুতি দি গৈছিলে, প্ৰতিশ্ৰুতি দিয়াই নহয়, এইখিনি কাম কৰিম বুলি কৈছিলে। আৰু এইখিনি এতিয়া বানপানীত যিসকলৰ ক্ষতি হোৱা ৰাইজক আমি সহায় কৰিমেই নহয়, কি কেনেদৰে সহায় কৰিব পাৰি সেইখিনি আমি চাব লাগিব। আৰু বিশেষকৈ তেওঁলোকক যেনেদৰে যি কি নহ'লেও আমি সহায় কৰিবই লাগিব। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, গুৱাহাটী বানৰ বাবে মেঘালয়ও জগৰীয়া। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া মন্তব্য কৰিছে যে গুৱাহাটী বানৰ বাবে মেঘালয় জগৰীয়া। যিহেতু এতিয়া এজাক বৰষুণ দিয়াৰ লগে লগে কৃত্ৰিম বানপানী সৃষ্টি হয় গুৱাহাটীতো এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈ যায়, যেতিয়া নেকি আমি যদি চাওঁ তেনেহ'লে মৃত্যু পৰ্যন্ত হৈ গৈছে। আমি সেই তেনেকুৱা ধৰণৰ খবৰ বহুত আহে। আৰু এই যি গুৱাহাটী বান পৰিস্থিতিৰ বাবে মেঘালয় চৰকাৰৰ জগৰীয়া বুলি মন্তব্য কৰিছে। নেক্সট খবৰ যদি চাওঁ, দিল্লীৰ পিছত এবাৰ CJPৰ প্ৰতিবাদ উত্তপ্ত অসম। প্ৰতিবাদত উত্তপ্ত হৈ পৰিছে অসম, আপোনালোকে গমেই পাইছে। তো কক্ৰোচ জনতা পাৰ্টি এই এনেকুৱা ধৰণৰ মন্তব্য তেওঁলোকে সেইখিনি কৰিছে আৰু এতিয়া উত্তপ্ত হৈ পৰিছে অসম। ঘৰৰ সকলো শেষ হৈ গৈছে, এতিয়া বানপানীত সকলো শেষ। ধুধুৰালিতে বহু তেনেদৰে তম্বু তৰি আশ্ৰয় শিবিৰ হিচাপে তেওঁলোকে বানাক্ৰান্তৰ দিন কটাবলগীয়া হৈছে। আৰু আমি যদি চাওঁ এইফালে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বহুতো লোকে তাতে তেওঁলোকে সেইখিনি কটাবলগীয়া হৈছে। তো এতিয়াও এই যি উন্নত হোৱা নাই শিৱসাগৰ বান পৰিস্থিতি, বহুত বেছি ভয়াৱহতা হৈয়ে আছে। আৰু ইয়াক লৈ সোনকালে কিমান কি কেনেদৰে পাৰি চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব আৰু কৰাৰ ক্ষেত্ৰতো সেইখিনি পদক্ষেপ লৈছে। মুঠৰ যিমান যি পাৰে সেইখিনি কৰিব লাগে বুলি এইখিনি সকলোৱে দাবী জনাইছে। দাবী জনাই নহয়, কৰিব লাগে আৰু চব ফালৰ পৰা সেইখিনি কৰি থকা হৈছে। তথাপিতো
কিছু কিছু ঠাইত এতিয়াও তেনেদৰে খোৱা পানী টুপিৰ বাবে হাহাকাৰ কৰিব লগা হৈছে নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে এতিয়া পানী শুকোৱাৰ পিছত মই সেইটো কৈছোঁ যে পানী শুকোৱাৰ পিছত নাজিৰা চন্তকত অবৰ্ণনীয় পৰিস্থিতি তো কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে আপোনালোকে যদি তাৰ সেইখিনি আহে তেতিয়া আপোনালোকে এই বিষয়টো গম পাব নেক্সট খবৰ যদি চাওঁ এতিয়াও অপৰিৱৰ্তিত ৰুক্মিণী গাঁও বান পৰিস্থিতি তো মই সেইটোৱে কৈছোঁৱে আপোনালোকক এতিয়াও অপৰিৱৰ্তিত হৈ আছে ৰুক্মিণী গাঁৱৰ বান পৰিস্থিতি নেক্সট খবৰ যদি চাওঁ চৰকাৰী ঘৰৰ ক্ষেত্ৰত আপোনালোকে বহুতে সুধি আছে কেতিয়ালৈ কি দিব নিদিব এতিয়া আপোনালোকে গম পাইছে কি কেনেকুৱা ধৰণৰ পৰিৱেশ এটা সৃষ্টি হৈছে অসমত কেনেদৰে কেনেকুৱা ধৰণৰ এতিয়া সময়ত পাৰ কৰিব লগা হৈছে আৰু এই ক্ষেত্ৰত আগন্তুক সময়ত অতি সোনকালে দিব আৰু অৰুণোদয় আঁচনি ধনৰ ক্ষেত্ৰতো বহুতখিনি কথা সুধি আছিলে তো এইখিনি আগন্তুক মাহত আপোনালোকে পাব তাৰ বিষয়ে আপোনালোকে বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই মুঠৰ অৰুণোদয় আঁচনি আপোনালোকে সোনকালে পাব বাৰু যিকি নহওক আজি 24 জুলাই সন্ধিয়া খবৰ এইকেইটাই জনালোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ বাই